এইচ এছামিজ এডুকেশ্যন ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মৰমৰ বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'ৰ যোগেদি লৈ আহিছোঁ DLED এণ্ট্ৰেন্সৰ বাবে কিছু গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ, য'ৰ পৰা প্ৰতি বছৰে প্ৰশ্ন অহা দেখিবলৈ পোৱা যায়। সেয়েহে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আজিৰ প্ৰথমটো প্ৰশ্ন, বায়ুমণ্ডলৰ আটাইতকৈ তলৰ স্তৰটো কি? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি, ট্ৰপ'স্ফিয়াৰ। কুৱেশ্যন নম্বৰ 2, ট্ৰপ'স্ফিয়াৰ স্তৰত সাধাৰণতে কি ঘটে? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি, বতৰ পৰিৱৰ্তন। কুৱেশ্যন নম্বৰ 3, ট্ৰপ'স্ফিয়াৰৰ ওপৰৰ স্তৰটো কি? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ ডি, ষ্ট্ৰেটোস্ফিয়াৰ। কুৱেশ্যন নম্বৰ 4, অজন স্তৰ কোনটো স্তৰত অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি, ষ্ট্ৰেটোস্ফিয়াৰ। কুৱেশ্যন নম্বৰ 5, উল্কাপিণ্ড সাধাৰণতে কোন স্তৰত জ্বলি যায়? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ, মেছ'স্ফিয়াৰ। কুৱেশ্যন নম্বৰ 6, থাৰ্মোস্ফিয়াৰ স্তৰত কি দেখা যায়? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি, অৰোৰা। কুৱেশ্যন নম্বৰ 7, বায়ুমণ্ডলৰ আটাইতকৈ বাহিৰৰ স্তৰটো কি? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি, এক্সোস্ফিয়াৰ। কুৱেশ্যন নম্বৰ 8, ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন মূলতঃ কোন স্তৰত অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি, থাৰ্মোস্ফিয়াৰ। কুৱেশ্যন নম্বৰ 9, বায়ুমণ্ডলত সৰ্বাধিক পৰিমাণে কোনটো গেছ পোৱা যায়? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি, নাইট্ৰজেন। কুৱেশ্যন নম্বৰ 10, বায়ুমণ্ডলৰ কোন স্তৰত বিমান সাধাৰণতে উৰে? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ, ষ্ট্ৰেটোস্ফিয়াৰ। কুৱেশ্যন নম্বৰ 11, সূৰ্যৰ আটাইতকৈ ওচৰৰ গ্ৰহটো কি? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি, বুধ। কুৱেশ্যন নম্বৰ 12, সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো কি? অপশ্যন এ, শনি, অপশ্যন বি, বৃহস্পতি, অপশ্যন চি, ইউৰেনাছ, অপশ্যন ডি, নেপচুন। ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি, বৃহস্পতি। বৃহস্পতি হৈছে সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ। কুৱেশ্যন নম্বৰ 13, ৰঙা গ্ৰহ বুলি কাক কোৱা হয়? অপশ্যন এ, বুধ, অপশ্যন বি, শুক্ৰ, অপশ্যন চি, মংগল, অপশ্যন ডি, বৃহস্পতি। ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি, মংগল। মংগল গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 14, পৃথিৱীৰ উপগ্ৰহটোৰ নাম কি? অপশ্যন এ, সূৰ্য, অপশ্যন বি, চন্দ্ৰ, অপশ্যন চি, মংগল, অপশ্যন ডি, শুক্ৰ। ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি, চন্দ্ৰ। কুৱেশ্যন নম্বৰ 15, সন্ধিয়া তৰা বুলি কোন গ্ৰহক কোৱা হয়? অপশ্যন এ, বুধ, অপশ্যন বি, শুক্ৰ, অপশ্যন চি, মংগল, অপশ্যন ডি, শনি। ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি, শুক্ৰ। শুক্ৰ গ্ৰহক সন্ধিয়া তৰা বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 16, সূৰ্যৰ আটাইতকৈ গৰম গ্ৰহটো কি? অপশ্যন এ, বুধ, অপশ্যন বি, শুক্ৰ, অপশ্যন চি, মংগল, অপশ্যন ডি, বৃহস্পতি। ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি, শুক্ৰ। কুৱেশ্যন নম্বৰ 17, কোনটো গ্ৰহক ৰেড প্লেনেট বুলি কোৱা হয়? অপশ্যন এ, বুধ, অপশ্যন বি, মংগল, অপশ্যন চি, শনি, অপশ্যন ডি, নেপচুন। ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি, মংগল। কুৱেশ্যন নম্বৰ 18, পৃথিৱী সূৰ্যৰ পৰা কিমান নম্বৰ গ্ৰহ? অপশ্যন এ, প্ৰথম, অপশ্যন বি, দ্বিতীয়, অপশ্যন চি, তৃতীয়, অপশ্যন ডি, চতুৰ্থ। শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি, তৃতীয়। কুৱেশ্যন নম্বৰ 19, সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ কোনটো? অপশ্যন এ, বুধ, অপশ্যন বি,
মঙ্গল, অপশ্যন চি শুক্ৰ, অপশ্যন ডি নেপচুন। ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ বুধ। কুৱেশ্যন নম্বৰ 20, কোনটো গ্ৰহৰ বলয় আটাইতকৈ স্পষ্ট? অপশ্যন এ বৃহস্পতি, অপশ্যন বি শনি, অপশ্যন চি ইউৰেনাছ, অপশ্যন ডি নেপচুন। ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি শনি। কুৱেশ্যন নম্বৰ 21, সূৰ্যৰ পৰা দ্বিতীয় গ্ৰহটো কি? অপশ্যন এ বুধ, অপশ্যন বি শুক্ৰ, অপশ্যন চি পৃথিৱী, অপশ্যন ডি মঙ্গল। ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি। কুৱেশ্যন নম্বৰ 22, কোনটো গ্ৰহত মানুহৰ জীৱনৰ অস্তিত্ব নিশ্চিতভাৱে পোৱা গৈছে? অপশ্যন এ মঙ্গল, অপশ্যন বি শুক্ৰ, অপশ্যন চি পৃথিৱী, অপশ্যন ডি বৃহস্পতি। ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি পৃথিৱী। কুৱেশ্যন নম্বৰ 23, সৌৰজগতৰ আটাইতকৈ ডাঙৰ বলয়যুক্ত গ্ৰহটো কি? অপশ্যন এ শনি, অপশ্যন বি বুধ, অপশ্যন চি মঙ্গল, অপশ্যন ডি শুক্ৰ। ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ শনি। কুৱেশ্যন নম্বৰ 24, বৃহস্পতি গ্ৰহৰ কিমানটা উপগ্ৰহ আছে? অপশ্যন এ 50টাতকৈ কম, অপশ্যন বি 60টাতকৈ কম, অপশ্যন চি 90টাতকৈ অধিক, অপশ্যন ডি 10টা। ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি 90টাতকৈ অধিক। কুৱেশ্যন নম্বৰ 25, কোনটো গ্ৰহক ব্লু প্লেনেট বুলি কোৱা হয়? অপশ্যন এ পৃথিৱী, অপশ্যন বি মঙ্গল, অপশ্যন চি শুক্ৰ, অপশ্যন ডি বুধ। ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ পৃথিৱী। পৃথিৱীক নীলা গ্ৰহ বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 26, সূৰ্যৰ পৰা পঞ্চম গ্ৰহটো কি? অপশ্যন এ মঙ্গল, অপশ্যন বি বৃহস্পতি, অপশ্যন চি শনি, অপশ্যন ডি ইউৰেনাছ। ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি বৃহস্পতি। সূৰ্যৰ পৰা পঞ্চম গ্ৰহটো হৈছে বৃহস্পতি। কুৱেশ্যন নম্বৰ 27, কোনটো গ্ৰহক গেছ গিগাণ্ট বুলি কোৱা হয়? অপশ্যন এ বৃহস্পতি, অপশ্যন বি বুধ, অপশ্যন চি পৃথিৱী, অপশ্যন ডি মঙ্গল। ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ বৃহস্পতি। কুৱেশ্যন নম্বৰ 28, সূৰ্যৰ পৰা ষষ্ঠ গ্ৰহটো কি? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি শনি। কুৱেশ্যন নম্বৰ 29, ইউৰেনাছ আৰু নেপচুনক কি ধৰণৰ গ্ৰহ বুলি কোৱা হয়? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি আইচ গিগাণ্ট। কুৱেশ্যন নম্বৰ 30, সূৰ্যৰ পৰা আটাইতকৈ দূৰৰ গ্ৰহটো কি? অপশ্যন এ শনি, অপশ্যন বি ইউৰেনাছ, অপশ্যন চি নেপচুন, অপশ্যন ডি বৃহস্পতি। ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি নেপচুন। নেপচুন হৈছে সূৰ্যৰ পৰা আটাইতকৈ দূৰৰ গ্ৰহ।